হেল্ল' এভৰিৱান, আজি ভাবিলোঁ তিনিওজনীয়ে লাঞ্চটো বাহিৰতে কৰোঁ। পিছে আমাক লাগে কম দামত টেষ্টি খানা, আৰু সেই ভাবি লেজি গাইৰ ভিডিঅ' চাই আমি ওলালোহি যোৰহাটৰ চন্দ্ৰপ্ৰভা আই হস্পিটেলৰ একেবাৰে সন্মুখতে থকা মমিজ কিটচেনত। আৰু কোৱা শুনামতে ইয়াতে ৰিজনেবল প্ৰাইচত খুব টেষ্টি থালি পায়। ফিছ, চিকেন, ডাক, মটন, আমলেট সকলো থালি ইয়াতে এভেইলেবল আছে। আৰু সেয়েহে ভাবিলোঁ আজি আমিও এবাৰ ট্ৰাই কৰি চাওঁ টেষ্টটো কেনেকুৱানো হয়। আৰু এয়া দেখিছে নহয় হোটেলত কিমান বেছি ভিৰ হৈ আছে। যিহেতু সেইটো সময় লাঞ্চৰ টাইম হয়, সেইকাৰণে ভিৰ বেছি আছিলে। তথাপিও খুব সোনকালেই তেওঁলোকে ছাৰ্ভ কৰিবলৈ চেষ্টা কৰে। আৰু এইফালে আমাৰ অৰ্ডাৰো আহিলে। আমি অৰ্ডাৰ কৰিছিলোঁ মাটন থালি, পাৰ প্লেট 150কৈ লৈছিলে। আৰু এয়া আপোনালোকে দেখিছেই যথেষ্টকেইটা আইটেম দিছিলে। গোটেইকেইটা আইটেমেই খুব টেষ্টি আছিলে। আৰু ইয়াৰ ছাৰ্ভিচো যথেষ্ট ভাল হয়। আৰু লগতে তেওঁলোকে হাইজেনিক খুব ধুনীয়াকৈ মেইনটেইন কৰিছে। এয়া দেখিছেই কিটচেন একেবাৰে লগতে লাগি আছে। হয়তো আমাৰ দৰে আপোনালোকেও ভাবিব পাৰে যে বহি থকা গৰাকী অ'নাৰ বুলি, কিন্তু তেওঁ আচলতে অ'নাৰ নহয়। ইয়াত অ'নাৰে নিজেই খানা বনায়। আমিও সেয়া পিছত কথা পাতিহে গম পাইছোঁ। আৰু আপোনালোকেও যদি বিচাৰে কম দামত ভাল খানা খাবলৈ, তেন্তে ইয়ালৈ আহিব পাৰে। থেংক ইউ।